হে বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। নমস্কাৰ, মই প্ৰণৱ দাসে আপোনালোকক স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি। আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিলোঁ। এয়া দেখিছে নহয়, কি দীঘল দীঘল জিকাৰ গছ, কিমান দীঘল হৈছে দেখিছেনে? এই যে ইমান দীঘল জিকাৰ গছডাল, মানে মই ইয়াতে চাঙিখন নিদিলোঁ, কাৰণ কি আমাৰ ইয়াতে হাতী মানে দেখা দিলেই। আপোনালোকে মোৰ ভিডিঅ'তেই দেখিছে চাগে, হাতী দেখা দিলেই। কোদাল মাৰি নুঠে, এনেকে টান মাৰি উঠে লৈ যাব পাৰি। ঘূৰি নাযায়, পুতি চলি বাচি যাব। চাব লাগে, মই এডাল আপোনাক দেখি দিম বাচি ফেলে ফাটি গেল, কিন্তু বৰ বেয়া কৰিলোঁ তাক, একো নহয়। देखिए एकदम एक दिन में सांगी में ऊपर में चला गया है। ये देखिए एक दिन में ही सांगी का ऊपर हो गया है। अभी इसको ऐसे उठेगा, बचेगा का नहीं बचेगा मालूम नहीं, तो भी हम लोग भय नहीं करता है। हम लोग भय नहीं करता है। ये पुली थोड़ा इंज्यूर है, इसलिए दो ठो दे देगा, एक जगह में दो ठो दे देगा। इंज्यूर पुली है ना, इसलिए दो ठो दे देगा। মানে আকৌ এখন চাৰি কঠা মাটিৰ চাঙি বনাবলৈ ল'লে বহুখিনি বাঁহৰ প্ৰয়োজন। ইমান বাঁহ কাটি চাঙিখন দিয়াৰ পিছত যদি মানে জিকাবোৰ নালগোতেই হাতীয়ে ভাঙি ছিঙি দিয়ে, তেতিয়া মনবোৰ বিৰাট বেয়া লাগিব। বিৰাট বেয়া মানে খেতিৰ মোহ বোলা বস্তুটো অলপ বেলেগ। খেতি এখন যেতিয়া অনিষ্ট হৈ যাব, বিৰাট বেয়া লাগে। কাৰণ মোৰ এই যে মই এই মাটিখিনিত ইফালৰ পৰা সিফালে যাই থকা ভিডিঅ' মাৰি থকা, এই দেখিছে ইয়াতে মোৰ 16,000 কবি আছিলে। 16,000 এটা কবি 1 কেজি ওজন হোৱাৰ সময়ত এবাৰ হাতীয়ে টডং টডং একদম ঘটং মটং কৰি পেলালা। মোটামুটি সেই বছৰৰ পৰাই মই ফচ 16,000 কবি বনোৱা, ইমান সজা বেপাৰ। তাতে আৰু মই আপোনালোকে দেখিছে মই একলাই কাম কৰোঁ, মোৰ লগত মানে কাম কৰা মানুহ নাথাকে, মই একলাই কৰোঁ। সেই বছৰৰ পৰাই মই ফচ সেয়ে ভাবিলোঁ এইবাৰ এনেও এইখন চাঙিত জিকাৰ গাছ বহুত মৰিছে, সেই তাৰ পৰা ইয়াত আনি সজাই আছোঁ। কাৰণ এইখন ফফলা চাঙি লৈ ৰখি থকাতকৈ সেইখনৰ পৰাই আনি ইয়াতে পুতি দিওঁ। এয়া দেখিছে নহয়, आप लोगों ने कोई दिन के बाद देखने का बासी गया क्या नहीं गया? बासी है। तार माने हनी जगह पानी है, गाछ के दल बहुत दुर्बल सी, সেইকাৰণে আমি নতুনকে অলপ পুতি আছো। ভিডিঅ' মাৰি মোবাইলত ফোন পালে দে নাচ এনকে। এই আমাৰ সেইটো পাগলি আৰু আমাতকে বেছি পাগলি, সেয়া তাই আৰু বেছি ইটানে বাহঁতে উঠব ইটান।
এই পাগলি এইটো কি নাক ফুল মাৰছি চাচোন ये है भारखदा इसका नाम भारखदा है ये भारखदा ऐसा दिखने बने अगर लगी जाएगा तो ऐसे सोने से हो जाता है देखिए इसको ऐसे ले लेगा ऐसे खोई देगा मेरा भूरी में कपड़ा घुसा हुआ है तो এই যে জিকাৰ পুলিবোৰ উঠাই নি আছোঁ তাত কাৰণটো কি জানে না এইবাৰ বৰষুণৰ উৎপাত বহুত ইমান বৰষুণ মাৰছি মানে মাজে মাজে জিকাৰ গাছ মৰি গৈছে সেয়ে মই ভাবিলোঁ নতুনকৈ আৰু বাঁহ কাটি চাঙি দিয়াত কৰি ইয়াতে মৰাই মৰাই সজাই দিওঁ চাই থাককচোন আপোনালোকেও মই মাল পাওঁ না নাপাওঁ হয় না নহয় চাই থাকিব হ'লে আপোনালোকে এই জিকাডাল দেখছি না এই এডাল জিকা দেখছি না এই হেডাল কৰি ইয়াতে গোটাই জিকা আছে দেখছি না এইগিলাখান এতিয়া আমি হৈছোঁ তেজ মাংসৰ মানুহ আমাৰ শৰীৰত তেজ আৰু পানী থকা মাংস থকা আমি মানুহে আমি ইঞ্জিন চালিত যন্ত্ৰ নহয় মই এখন চাঙি দিব পৰা নাই দিবা নল্লো বুলি এই গাছকেইডাল অনিষ্ট কৰি খেদাবা খুজিলি নহয়তো হা মই বলে পৰা নাই চাঙি দিবা নল্লো সেই বুলি এই গাছকেইডাল কোনোবা এটা বেলেগ মানুহে আহি বেয়া কৰি দিবা খুজিলে হ'ব নেকি হা এইগিলাখান গুটি এটাত 6 টকা কৰি এই যে গুটিকেইটা আছে এইগিলাখান এটা এটা গুটি মই 6 টকা কৰি আনি দিছিলোঁ কোনোবাই যদি বেয়া কৰি দিবা খোজে খং উঠি নাযাব খং উঠব না নুঠব এতিয়া বৰষুণ আহিব ওলাইছে আমিও আহিছিলোঁ মাত্ৰ বস্তিত কাম কৰা নহ'ব একেডাল তাৰমানে মই এতিয়া চাঙি ইয়াৰ পৰা উঠাই লৈ যাম এই সিফালে সেই চাঙি এয়া দুটা কোমোৰা বিচাৰি খচৰি হ'লেও লওঁ দে আৰু লাষ্টৰ বস্তু গণেশ বাবাই খাই দুটা হ'লে আৰে আমাকো দি থৈ যায় এটা দুটা গণেশ বাবা আহি আমাক এটা কোমোৰা মাত্ৰ দি থৈ গ'ল এই বগা কোমোৰা বহুত আছিলে মাত্ৰ এটাহে দি থৈ গ'ল গণেশ বাবাই এইখন নিব লাগিব আজি ঠেলাখন সেইটো মেচিন দাঙিব নোৱাৰি এই গণেশ বাবা এই কিয় ফোন কৰি দিলি এই মা নাপায় এটা কোমোৰা দি থৈ গ'ল আমাক हाथी आएगा तो ऐसा ही होगा ना ऐसा ही होता है हाथी आने से ये देखिए कितना बड़ा बड़ा हाथी का ओ हाथी आएगा तो क्या ऐसा ही होगा ओ हाथी আহিব বুলি কৈছিলোঁ নহয় আহিলে যোৱাকালি আমাৰ ইয়াতে সোমাই খালে আৰু সেই আগত আছিলে নেচেৰা সেইবোৰ খালে এতিয়া ইয়াতে আছিলে কোমোৰা চোমোৰা হাবি যাবি ইত্যাদি কৰি আছিলে খালে আৰু মোৰ চাঙিবোৰ গোটেই নোহোৱাই হ'ল দিয়ক এই ইয়াতে ও হেল্ল' গৰু ভাঙলি খেদা বন্ধু ট্ৰেক্টৰ দি হাল মাৰা কৰিছোঁ আজিকালি ট্ৰেক্টৰ ভাঙলি খেদাবি এই যে এই মেচিনটো দেখছি না ডাঙৰ কিৰ্লোস্কাৰ মেচিন কিৰ্লোস্কাৰ
মোটামুটি কমেও 18 বাৰমান হাতী দৈ লৈছে। এইটো 18 বাৰমান দৈ লৈছে হাতী। মালটো কিন্তু বিৰাট ভাল, বেয়া হৈ নাযায়। কি কৰা হে মা? এখানিত কিমান পাম? 500 কিমান পাম? 500 ভালকে কওঁ আৰু একবাৰ, কিমান পাম? নৈ পৰীয়া লোকে যেনেকৈ নৈৰ পাৰত বাস কৰিহে ভাল পায়, ঠিক তেনে কৰি দেখছি আমিও সেয়ে ভাল পাওঁ। এই ভিডিঅ'টো বৰ্তমানৰ নহয়, এই ভিডিঅ'টো মোটামুটি 2022 চনৰ। আপোনালোকে শেষত শুনবচোন কি কয়। 22 চনৰ ঘটনা মই পাছত কম আপোনালোকক। হেল্ল' গৰু ভাঙলি হেদা বন্ধু, ট্ৰেক্টৰ দি হাল মাৰা কৰছো আজিকালি। ট্ৰেক্টৰ ভাঙলি হেদাবি মানে কি ক'ব খুজিছো জানে না, ইমান বেয়া মানুহ থাকে। কেইদিনমান মই হাল মাৰা কৰিলোঁ গৰু হালেদি, দেখছি না। লাষ্টত সদায় গৰু ভাঙলি অহা হ'ল ঘৰত। আমাৰ ঘৰত সদায় গৰু ভাঙলি অহা হ'ল, দেখছি না কথা। খুচি মনে যাব। ভৰি চৰি ধুৱেৰে নেকি সুধবা লাগছিল নাকি? ৰ মই দেউতাক কয়। पर्वत पे मैया का बसेरा है, मतलब की दुनिया में सच्चा प्रेम तेरा है। ऊंचे ऊंचे पर्वत पे शालामां तेरा है। प्यार मोहब्बत मतलब से ही मिलना, हर कोई है यहाँ मतलबी, कौन यहाँ है अपना? ये दुनिया है मतलब की, सुने है यहाँ कौन किसकी? ये दुनिया है मतलब की, सुने है यहाँ कौन किसकी?